হাতে হাতে ৰেচন কাৰ্ড লৈ তিতাবৰত মহিলাৰ উত্তাল প্ৰতিবাদ। কৰ্মীক অন্ধকলৈ ৰাশি কৰি দিয়া নহ'ব। গাঁৱৰ বিজেপি কৰ্মীক অন্ধকলৈ ৰাশি কৰি দিয়া নহ'ব। প্ৰকৃত হিতাধিকাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভৰ উদগীৰণ। নাৰী মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। অন্তৰ্ভুক্ত হ'ব লাগিবই। ৰেচন কাৰ্ডত থকা মহিলাসকল অন্তৰ্ভুক্ত। নাম কৰ্তনৰ পিছতে প্ৰতিবাদত নামিল শ শ মহিলা। তিতাবৰত হাতে হাতে ৰেচন কাৰ্ড লৈ মহিলাৰ উত্তাল প্ৰতিবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত তিতাবৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ। অৰুণোদয় আঁচনি ধন লাভ কৰি থকা দুখীয়া মহিলাৰ নাম কৰ্তনৰ পাছতেই শ শ মহিলাই এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। একাংশ বিজেপি নেতাই এতিয়া চৰকাৰী আঁচনিৰ নামত স্বজন তোষণ কৰি প্ৰকৃত হিতাধিকাৰীক প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অতি শীঘ্ৰে দুখীয়া বিধৱা বিকলাংগ আৰু অবিবাহিতা মহিলাক অৰুণোদয় আঁচনিত নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে প্ৰতিবাদী জনতাই। চাওক, আপোনালোকে জানে যে অৰুণোদয় যিসকলে পাই আছিলে তেওঁলোকৰ ভিতৰত ধনী মানুহৰ নাম সোমোৱা বুলি কৈ এতিয়া এখন মনিটৰিং কমিটি বনাই দিছে ডিষ্ট্ৰিক্ট লেভেলত, য'ত MLA, মন্ত্ৰী, MP, গাৰ্জেন মিনিষ্টাৰ, BDO, CO সকলো আছে। তেওঁলোকক মনিটৰিং কৰিবলৈ দিছে আৰু আটাইতকৈ ডাঙৰ কথা হ'ল তেওঁলোকৰ তলত যিবিলাক ভোট কেন্দ্ৰত একোখনকৈ কমিটি বনাই দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে ৰেচন কাৰ্ড থকা সকলো মানুহক তাত অন্তৰ্ভুক্ত কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাইডলাইন বনাই দিছে বিধৱাকে ধৰি ঘৰ নোহোৱা 2 লাখতকৈ উপাৰ্জন কম, থেলাছেমিয়া, HIV থকা সকলো মানুহে পাব লাগে। অৰ্থাৎ গাঁওখনৰ প্ৰত্যেকটো পৰিয়ালে পাব লাগে, কাৰণ আমাৰ গাঁৱততো তেনেকুৱা ধনী মানুহ বিশেষ নাই। গতিকে গাঁওবিলাকত আমি দেখিছোঁ যে এই PS কমিটিখন যিহেতু বিজেপি দলৰ মানুহে বনাইছে, গতিকে বিজেপি দলক ভোট নিদিয়া মানুহবিলাকৰ নাম তাৰ পৰা কাটি দিছে। ক্ৰাইটেৰিয়া তেওঁলোকৰ সেইটোৱে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে ৰেচন কাৰ্ড ক্ৰাইটেৰিয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন লিষ্ট বনাই দিছে ক্ৰাইটেৰিয়া, কিন্তু PS কমিটিখন নিৰপেক্ষ নোহোৱাৰ কাৰণেই, বিজেপি দলৰ হোৱাৰ কাৰণে তেওঁলোকে বিজেপি দলক ভোট নিদিয়া মানুহবিলাকক কাটি দিছে আৰু যিবিলাক পাবলগীয়া মানুহ, যিবিলাক বিজেপি দলৰ নহয় তেওঁলোকক কাটি দিছে আৰু বিজেপি দলৰ যিবিলাকে পাবলৈ থাকি গৈছে এটা পৰিয়ালৰ 3জন 4জন পৰ্যন্ত অৰুণোদয়ত নাম অন্তৰ্ভুক্তি কৰিছে। গতিকে সেই লিষ্ট বাতিল কৰিব লাগে আৰু আজি যিসকল ভুক্তভোগী মহিলা আহিছে আৰু যিসকল গাঁৱত থাকি বাদ পৰিছে সকলোৰে নাম অন্তৰ্ভুক্ত কৰিব লাগে বুলি আমি ইয়াত দাবী উত্থাপন কৰিছোঁ। আমি কৃষক মুক্তি সংগ্ৰামীৰে গাঁৱৰ মহিলাসকলক লৈ যি আন্দোলন কৰিবলগীয়া আছে, অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰত্যেকগৰাকী ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ থকা মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিম গৈছিলে। চাওক, ইয়াত থকা প্ৰত্যেকগৰাকী মহিলাৰ ৰেচন কাৰ্ড লৈ আহিছে, আনিছে নাই এখনে? ৰেচন কাৰ্ডখন দেখুৱাই দিয়ক পাৰে যদি বেগৰ পৰা উলিয়াই। ইয়াত আমি ধনী মানুহ আহিছোঁ নি কওক? কোনো ধনী মানুহ অহা নাই, ইয়াত দুখীয়া মানুহ হৈছে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেখেতৰ দেউতাকৰ সম্পত্তি বিকি আমাক অৰুণোদয় দিব নালাগে। অসমৰ 3 কোটি জনসংখ্যাৰ কৰকাটৰ পৰা আমাক অৰুণোদয় দিব লাগিব। গাঁৱৰ বিজেপি লিডাৰটোৱেও আমাৰ পৰা পইচা বিচাৰিছে আৰু অৰুণোদয় পোৱাৰ পাছতো পইচা দিবলৈ কৈছে। আমি এনেকুৱা বিজেপিৰ নেতাক অনাগত সময়ত মহিলা সক্ৰিয় ঐক্যবদ্ধ হৈ আমি যদি অৰুণোদয়ত অন্তৰ্ভুক্ত নহওঁ, অনাগত গাঁৱৰ বিজেপি নেতাসকলক জোতা মালা পিন্ধাবলৈ আমি বাধ্য হ'ম নে নহ'ম? গাঁৱৰ মহিলাসকলে গাঁৱৰ বিজেপি লিডাৰসকলক জোতা চেণ্ডেলৰ মালা পিন্ধাম নে নিপিন্ধাম? পিন্ধাম। সেইকাৰণে সকলো মহিলাক এই উন্নয়ন খণ্ড বিষয়াগৰাকীক আমি আহ্বান জনাইছোঁ অৰুণোদয়ত সকলো গাঁৱৰ মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে। ৰেচন কাৰ্ডত থকা প্ৰত্যেকগৰাকী মহিলাক অৰুণোদয়ত অন্তৰ্ভুক্ত কৰাব বিচাৰিছোঁ। তাৰপিছত যদি নকৰে, গাঁৱে গাঁৱে মহিলাৰ লগত লৈ আমি গাঁৱত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিম। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।